মৰিগাঁও জিলাত লাষ্ট এটা সমষ্টি আছিল। এই সমষ্টিটো শেষ কৰি আমি আকৌ গুৱাহাটী মেট্ৰত আহিবলগীয়া হ'ল, কাৰণ নলবাৰী জিলাৰ কেইটামান সমষ্টি আমাৰ থাকি গৈছিল। আপোনালোক জ্ঞাত, আপোনালোকৰ জৰিয়তেই সেইদিনা আপোনালোক আছিল। কামৰূপ মেট্ৰৰ পৰা আমি ৱৰ্ল্ড ৰোড ফেটালিটি ৰিমেম্বাৰেন্স ডেত আমি আৰম্ভ কৰিছিলোঁ। 19 তাৰিখ আছিল যোৱা মাহৰ, আৰু এইপিনে গৈ আমি গোটেই অসমৰ প্ৰায় 27খন ডিষ্ট্ৰিক্ট আৰু 97 কনষ্টিটুৱেঞ্চিত আমি গৈ পাইছোঁ। সমাজৰ প্ৰতিটা শ্ৰেণীৰ ৰাইজৰ লগতে আমি অন্তৰংগভাৱে কথা কৈছোঁ ৰোড ছেফটি লৈ। আজি আমাৰ কামৰূপ মেট্ৰৰ অহাৰ লগে লগে আমাৰ কামৰূপ মেট্ৰৰ দ্বিতীয় আৰু কমিশ্যনাৰ, জইণ্ট কমিশ্যনাৰক আদি কৰি সকলোৱে আমাক কামৰূপ মেট্ৰত আমি আহিছোঁ। এইটোৰ মূল লক্ষ্য আপোনালোক জানে যে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্ব লোৱাৰ পাছতে আমি ষ্টেট ৰোড ছেফটি কাউন্সিল বনাইছোঁ, ডিষ্ট্ৰিক্ট ৰোড ছেফটি কাউন্সিল বনাইছোঁ। প্ৰতি মাহে এইটো ৰিভিউ হয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰিভিউ প্ৰতি মাহে মাহে লৈ থাকে। আমি ৰিভিউ কৰি আমি লক্ষ্য কৰিলোঁ যে যোৱা বছৰ আমাৰ ইয়াতে প্ৰায় 3000 মানুহ মৰিছিল, ফেটালিটি হৈছে, ফেটেল এক্সিডেণ্ট, আৰু বাকী আৰু বহুত হাজাৰ মানুহ আজিও ইনজিয়ৰ্ড হৈ ঘৰত আছে। এই যে 3000 মানে 2994 গৰাকী যোৱা বছৰ মৰিছিল। এইবাৰ ডিচেম্বৰৰ পাছত আপোনালোকক আমি তথ্য দিম। এই যে গোটেইখিনি এক্সিডেণ্ট হৈছে, এক্সিডেণ্টবিলাকৰ মূল কাৰণ কেইটামান, ইচ্ছা কৰিলে আমি কাৰণবিলাক আমি নাইকিয়া কৰিব পাৰোঁ। যেনেকুৱা হেলমেট পিন্ধিবই লাগে টু হুইলাৰ চলালে। দ্বিতীয় কথা হ'ল অধিক গতিত গাড়ী চলাব নালাগে। তৃতীয় কথা হ'ল কেতিয়াও ড্ৰাংক এণ্ড ড্ৰাইভ হ'ব নালাগে। চতুৰ্থ হ'ল যে টেলিফোন লৈ কথা কওক ৰাইজে, বা ড্ৰাইভিং কৰাৰ টাইমত কথা নকওক। আৰু পঞ্চম এটা আছে যে আমাৰ গাড়ীত আমাৰ ছিট বেল্টটো পিন্ধিব লাগে হোৱেন ড্ৰাইভ কৰিব বা গাড়ীটো চলিব তেতিয়া, আৰু ট্ৰাফিক ৰুলটো মানিব লাগে। এইখিনি কথা যদি আমি মানি চলোঁ তেনেহ'লে আমাৰ 85% এক্সিডেণ্ট নোহোৱা হ'ব। এইটো প্ৰতি মাহে বহি বিভিন্ন বিভাগে এইটো চাইণ্টিফিক এনালাইচিছ কৰি এই কথাবিলাক আমাক জনাইছে আৰু আমি জানিলোঁ। আৰু এইকাৰণে আমি ৰাইজৰ প্ৰতি শ্ৰেণীৰ মানুহৰ ওচৰত গৈছোঁ, বিনম্ৰতাৰে সকলোৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে এই কথাখিনি যাতে সমাজৰ প্ৰতিজন মানুহে মানি চলে, আৰু আমাৰ এটা সুৰক্ষিত পথত আমি এটা সুৰক্ষিত বাতাবৰণ এটা নিৰ্মাণ কৰিব লাগে, যাতে আমাৰ পুত্ৰ কন্যা, আমাৰ পিতৃ মাতৃ এক সুৰক্ষিত বাটৰ তেওঁলোকে যাত্ৰী হ'ব পাৰে, তেওঁলোকে জীৱন পৰিক্ৰমা সমাপ্ত কৰিব পাৰে।